মৃত্যু এই শব্দটো শুনিলেই যেন বুকুখন কঁপি উঠে। কিন্তু যিহেতু আমি পৃথিৱীত জন্ম লৈছোঁ, মৃত্যুৰ সোৱাদ সকলোৰে গ্ৰহণ কৰিবই লাগিব। বুঢ়া হৈ মৃত্যু হ'লে এইটো সকলোৱে কষ্ট কৰি হ'লেও মানি ল'ব পাৰে। কিন্তু যদি এক্সিডেণ্টলি মৃত্যু হৈ যায়, সেইটো মানি লোৱাটো যেন অসম্ভৱ হৈ পৰে। আজি মই আপোনালোকক যিসকল মানুহ দেখাম, সেইসকলে মৃত্যুৰ লগত আলিংগন কৰিও বাচি আহিছে। কিন্তু তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰক, তেতিয়াহে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইলত আগতে যাব। এইটো চাওক, ৱাটাৰ টেংকৰ তলত জেচিবিৰে কিবা কাম কৰি আছিল আৰু হঠাতে টেংকটো ভাঙি গ'ল। অৱস্থা বেয়া দেখি বাহিৰৰ মানুহবোৰ আগতেই চাট হৈ গ'ল। টেংক আহি পোনপটীয়াকৈ গাড়ীৰ ওপৰত পৰিলে। গাড়ীটো শ্লিপ কৰাত গাড়ীৰ ভিতৰত থকা ড্ৰাইভাৰজন প্ৰাণে বাচিল। মৃত্যুই যেন আলিংগন কৰি থৈ গ'ল। এইবাবে দুৰ্বল বিল্ডিঙৰ পৰা আঁতৰত থকাই ভাল। হঠাতে ভাঙি পৰিলে ইখলীলা গতাই দিব। চাওক, চাৰিচকীয়া গাড়ীটো অতি সহজভাৱে পাৰ হৈ গ'ল। ড্ৰাইভাৰজন এটা মিচিকে হাঁহি মাৰিছে চাগে। খন্তেক পিছতে আহিল ক্ৰিছ 3 মুভিৰ ঋতিক ৰোশন। ড্ৰেছটো চাই গ'লো, কিন্তু ড্ৰেছেনো কি কৰিব কপাল যদি বেয়া থাকে। পানীৰ তীব্ৰ গতিৰ বাবে বাইকটো শ্লিপ কৰি তলৰ ফালে যাবলৈ ধৰিলে আৰু বহুত সময়লৈকে বাইকটো টানি ৰাখিও শেষত বিফল হ'ল। বেচেৰাজন ঘৰত গৈ আজি ঘৈণীয়েকৰ তামাম বকনি খাব চাগে। এইটো চাওক, মৰুভূমিত তলৰ পৰা ওপৰলৈ গাড়ীটো তীব্ৰ গতিত আহি জাম্প কৰিলে আৰু মাজভাগত মানুহজনৰ মূৰৰ সমভাৱে আগবাঢ়ি গ'ল আৰু মানুহজন নিজৰ উপস্থিত বুদ্ধি ঘটাই বহি যোৱাত প্ৰাণে বাচি গ'ল। জ্যেষ্ঠসকলে আমাক উপদেশ দিয়ে যে ৰাস্তা পাৰ হ'বলৈ সাৱধানে পাৰ হ'ব লাগে আৰু বৰ্তমান যান বাহনৰ তীব্ৰ স্পীডৰ বাবে ৰাস্তাত যাবলৈ যেন ভয় লাগে। গতিকে ডাঙৰসকলৰ উপদেশবোৰ আৰু গুৰুত্বপূৰ্ণভাৱে পালন কৰিব লাগে। এইটো ভিডিঅ' চাওক, গাড়ীৰ ভিতৰত থকা কেমেৰাত বন্দী হৈছে এইটো ভিডিঅ'। গাড়ীটো গৈ আছে, কপাল ভাল গাড়ীটো সিমান স্পীডত নাছিল। হঠাতে এজনী ছোৱালী অসাৱধানতাৰে দৌৰ মাৰি ৰাস্তা পাৰ হ'ব বিচাৰিলে। ড্ৰাইভাৰজন ব্ৰেক মাৰাত মৰি মৰি বাচিল। ছোৱালীজনী ভয়তে পিছফালে পলাই গ'ল। এইটো চাওক, কলা গাড়ীটো এইমাত্ৰ ষ্টাৰ্ট কৰি লাহে লাহে পাৰ হ'বলৈ আৰম্ভ কৰিলে। হঠাতে এটা বগা গাড়ী তীব্ৰ গতিত আহি কলা গাড়ীৰ একেবাৰে কাষেৰে পাৰ হৈ গ'ল। বৰ্তমান বেছিভাগ এক্সিডেণ্ট ৰেকলেছ ড্ৰাইভিঙৰ বাবেই হয়। ইমান কি প্ৰয়োজন আছে স্পীড গাড়ী চলাবলৈ? জীৱনৰ বেলো দিয়ক, কাৰণ আপোনাৰ জীৱন এটা। বিপদ কাকো কৈ নাহে, কাৰ কেতিয়া বিপদ আহে কোনেও নাজানে। এইটো চাওক, পাহাৰৰ তলে তলে এটা বগা গাড়ী গৈ আছে আৰু ওপৰৰ পৰা পাথৰ ভাঙি গাড়ীৰ ওপৰত পৰিলে আৰু পাথৰবোৰে গাড়ীটো ঠেলি ছাইডত থকা খালৰ পিনে গতি কৰাই দিলে। গাড়ীৰ বেছিভাগ খালৰ ওপৰতেই আছিল আৰু অলপ গ'লেই গাড়ীটো খালত পৰিলেহেঁতেন। এই ভিডিঅ'টো পিছত থকা এটা গাড়ীৰ কেমেৰাৰ পৰা ধাৰণ কৰা হৈছে। প্ৰকৃত বন্ধু বিপদত কামত আহে, এই বাক্যশাৰী আপোনালোক সকলোৱে শুনিছে। এই বাক্যশাৰীৰ এটা বাস্তৱ উদাহৰণ এই ভিডিঅ'টোত এজন সৈনিক বন্ধু আৰু এজন সৈনিক বন্ধুক বোমা মাৰা শিকাই আছে। কিন্তু বোমা মাৰাৰ সময়ত বোমাটো হাতৰ পৰা শ্লিপ কৰি ওচৰতেই পৰিল। বন্ধুজনে মুহূৰ্তৰ ভিতৰত অৱস্থা বেয়া দেখি তাক লৈ এটা গাঁতত জাম্প মাৰিলে। অলপ পিছতেই বোমাটো বিস্ফোৰণ হ'ল। অলপৰ কাৰণে যেন বাচি গ'ল।
বিদ্যুতক লৈ আমাৰ সকলোৰে ভয়, কাৰণ বিদ্যুতৰ এটা ডাঙৰ ঝটকাই আমাৰ প্ৰাণ কাঢ়ি নিব পাৰে। গাড়ীৰ ভিতৰত থকা কেমেৰাত বন্দী হৈছে এইটো ভিডিঅ'। মানুহজন অলপৰ কাৰণে বাচি গ'ল। কেতিয়াও বিশ্বাস কৰিব নোৱাৰা কিছুমান ঘটনাৰ প্ৰমাণ CCTVয়ে দিয়ে। দোকানত থকা CCTVত এইটো ভিডিঅ' কেপচাৰ হৈছে। মানুহ এজন খোজকাঢ়ি গৈ আছে, হঠাতে ওপৰতলাৰ পৰা এটা তীক্ষ্ণ ছুৰী পৰি গ'ল একেবাৰে কাষত, আৰু অলপ ইফাল সিফাল হ'লেই আজি ডাঙৰ দুৰ্ঘটনা ঘটিলহেঁতেন। মৃত্যু আমাৰ সকলোৰে হ'ব, কিন্তু যিমান দূৰ সম্ভৱ নিজকে ছেভ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। জীৱনৰ সন্মান কৰক, কাৰণ আপোনাৰ জীৱন এটাই। এইটো ভিডিঅ' লাইক কৰক যদি ভাল লাগিছে, আৰু বেয়া লাগিলে ডিছলাইক মাৰিব। লগতে ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক, আৰু যদি এইটো চেনেলত নতুন আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। দেখা হ'ব পিছৰ ভিডিঅ'ত।